আমি এই মুহূৰ্তত আমাৰ মাজত জুবিন ডাক্তৰ সঁচাকৈ নথৈ আনন্দিত হৈছো আৰু এই মুহূৰ্তত আমি সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় একেলগে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো যে আমাৰ যিজোপা গুৰুৰ ছাঁ পেলাই থকা গছ এই গছজোপা আজীৱন চিৰসেউজীয়া হৈ থাকক তাই কামনা কৰিছো। আৰু এনে জুবিন বুলি মাতে একদম ডাইৰেক্টলি জুবিন দা ছাৰ এইবিলাক নাই জুবিন সৰুৰ পৰা চ' মোৰ বন্ধুৰ পুত্ৰ মোৰে পুত্ৰ চ' ভাল কাম কৰি আছে চ' আপোনালোকে আশীৰ্বাদ কৰিব। আমি যেতিয়া চিকাৰৰ প্ৰমোশ্যনৰ কথা ভাবিলো প্ৰমোশ্যনৰ প্ৰথম প্লেনিং আৰম্ভ হোৱাৰ আগতে এইটো কথা ভাবিলো চিকাৰ কোনো প্ৰমোশ্যন নাই প্ৰমোশ্যন নাই চিকাৰ যেতিয়া চিকাৰ কৰে তেতিয়া প্ৰমোশ্যন কৰি পেলাই চিকাৰ নকৰে যেতিয়া বাঘটো ধৰে কৈ পেলাই ধৰে নেকি নকয় বাঘটোৱে নাজানে তাক ধৰিব চ' আই এম কামিং টু গেট দ্য বাঘ চিকাৰ কৰা বাঘটো একেলগে চিকাৰ প্ৰমোশ্যন আমি আৰম্ভ কৰিছো অলপকৈ সৰুকৈ বেছিকৈ কৰা নাই আৰু এখন প্ৰথম চিনেমা অসমৰ যিখন 70% লণ্ডনত শ্বুট হৈছে মানুহে চাই ভাল পাব প্ৰথম কথা সেইটো আৰু বেলেগ ষ্টৰী আৰু মোৰ বেলেগ কিতাপ মই আদিবাসী ল'ৰা এটা এক্টিং কৰিছোঁ।